ডিব্ৰুগড়ত অকল গণৰাজ্য দিৱসে পালন কৰা হ'ব নেকি? আমাৰ প্ৰশ্নটো হ'ল যে উত্তৰ গুৱাহাটীত IIT হ'ব, এইমছ হ'ব, IIM হ'ব, হাইকোৰ্ট হ'ব, নেশ্যনেল ল ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি হ'ব, ক্ৰিকেট ষ্টেডিয়াম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ক্ৰিকেট ষ্টেডিয়াম হ'ব, আসাম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰ হ'ব, আৰু ডিব্ৰুগড়ত অকল 26 জানুৱাৰীটোহে পতা হ'ব নেকি? আমি দেখিছোঁ যে যোৱা লোকসভা নিৰ্বাচন 2024ৰ যিটো লোকসভা নিৰ্বাচন আছিলে, লোকসভা নিৰ্বাচনত উজনি অসমত যেতিয়া বিজেপিৰ অৱস্থা আগতকৈ বেয়া হৈছে, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিটোত যেতিয়া পৰাজিত হৈছে, তেতিয়া বিজেপিয়ে মূলতঃ এটাই কাম কৰিব খুজিছে, সেইটো হ'ল যে উজনি অসমৰ মানুহক ভাল লগাবৰ কাৰণে ডিব্ৰুগড়ত তেওঁলোকে আপোনাৰ মিনি সচিবালয় বা ডিব্ৰুগড়ত তেওঁলোকে মুখ্যমন্ত্ৰীৰ এটা কাৰ্যালয় স্থাপন কৰিছে। শিলচৰত এটা মিনি সচিবালয় প্ৰতিষ্ঠা কৰাৰ কথা আছিলে, সেইটো 16 চনৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে, সেইটো পূৰণ নকৰিলে। কিন্তু যি সময়ত শিলচৰত মিনি সচিবালয় প্ৰতিষ্ঠা নহ'ল, সেই সময়ত কিন্তু ডিব্ৰুগড়ত আমি দেখিবলৈ পাইছোঁ যে আকস্মিকভাৱে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এটা হ'ল। তাৰ একমাত্ৰ কাৰণটো আছিলে যে উজনি অসমৰ ৰাইজে যে বিজেপিক বেয়া পাইছে, লোকসভা নিৰ্বাচনত দেখ হৈ গৈছিলে, আৰু তাৰ মানে কম্পেনচেশ্যন হিচাপত, ক্ষতিপূৰণ হিচাপতে আমি দেখিছিলোঁ যে বিজেপি দল আৰু চৰকাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় তাত স্থাপন কৰিছিলে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে ডিব্ৰুগড়ত গণৰাজ্য দিৱস পালন কৰাটো, আমাৰ ৰাষ্ট্ৰীয় পতাকা মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰাটো, 26 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰাটো খুব আদৰণীয় কথা হৈছে, কিন্তু ডিব্ৰুগড়ত অকল পতাকা উত্তোলনে হ'ব আৰু উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ সমষ্টিত সকলোবিলাক কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানবিলাক হ'ব। এইটোৱে আচলতে উজনি অসমৰ প্ৰতি বিজেপি চৰকাৰৰ প্ৰকৃত দৃষ্টিভংগী নাকি? এটা মাত্ৰ সমষ্টি, এজন মাত্ৰ মানুহৰ প্ৰতিনিধি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সেই সমষ্টিটোৰ জালুকবাৰীত আমি দেখিবলৈ পাইছোঁ যে IITখন আছে আগৰ পৰা, এতিয়া এইমছ এখন বহুৱালে তাতে, IIMখন কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিছিলে, সেইখনো উত্তৰ গুৱাহাটীতে হ'ল বা তেওঁৰ সেই সমষ্টিতে হ'ব, হাইকোৰ্ট তাতেই হ'ব, সেই অঞ্চলটোতে আৰু হাইকোৰ্ট তাতেই হ'ব, নেশ্যনেল ল ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি অফ আছাম হ'ব, ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম এটাও নিৰ্মাণ কৰি থকা বুলি কোৱা হৈছে, আৰু আসাম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰকে ধৰি সকলোবিলাক প্ৰতিষ্ঠান তেওঁ নিজৰ সমষ্টিত প্ৰতিষ্ঠা কৰিছে, আৰু উজনি অসমত ডিব্ৰুগড়ৰ মানুহক দিছে পতাকা উত্তোলন, 26 জানুৱাৰীৰ পতাকা উত্তোলন। এইটো দুৰ্ভাগ্যজনক ঘটনা। মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ যদি সঁচা আন্তৰিকতা উজনি অসমৰ মানুহৰ প্ৰতি আছে, তেতিয়াহ'লে উজনি অসমত কেন্দ্ৰীয় কেইটামান অনুষ্ঠান প্ৰতিষ্ঠা কৰাটো অত্যন্ত জৰুৰী। সেইকাৰণে আমি কৈছিলোঁ যে IIMখন উজনি অসমত হওক, ডিব্ৰুগড়ত হওক। আমি ৰিকুৱেষ্ট কৰিছিলোঁ মুখ্যমন্ত্ৰীক, কিন্তু পাত্তা নিদিলে। এতিয়া প্ৰত্যেকটো বস্তু তেখেতৰ নিজৰ সমষ্টিলৈ লৈ যাবলৈ চেষ্টা কৰিছে। আনহাতে পলিটিক্স কৰিবৰ কাৰণে উজনি অসমত আকৌ পতাকা উত্তোলন কৰিছে। ইয়াৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোক বেছিকৈ নন প্ৰফেশ্যনেল কৰিবৰ কাৰণে অকল হিতাধিকাৰীৰ আঁচনি বা চাউল যোগানৰ আঁচনি বা ইটোৰ পিছত সিটো হিতাধিকাৰীৰ আঁচনি ঘোষণা কৰি, একেবাৰে ছাত্ৰ ছাত্ৰীলৈকে হিতাধিকাৰী কৰি, মহিলা ছাত্ৰ ছাত্ৰী সকলোকে হিতাধিকাৰী কৰি অসমীয়া জাতিৰ মাজত প্ৰফেশ্যনেলিজিমটো ধ্বংস কৰি দিব খুজিছে। অথচ জাতিটোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হ'ল প্ৰফেশ্যনেলিজিম।
গতিকে মই এই মুহূৰ্তত 26 জানুৱাৰীৰ আগত অসমৰ মুখ্যমন্ত্ৰীক অসমীয়া জাতিটোক প্ৰফেশ্যনেল জাতিৰূপে গঢ়ি তুলিবলৈ বা পেছাদাৰী জাতিৰূপে গঢ়ি তুলিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যদি সঁচাকৈ পেছাদাৰী জাতিৰূপে গঢ়ি তুলিব লাগে তেতিয়াহ'লে অসমৰ মানুহক অসমত গাহৰি পালন কৰিবলৈ দিব লাগিব। থাইলেণ্ডৰ পৰা কোম্পানী আনি ইয়াত গাহৰি পালন কৰি ইয়াত GDP বৃদ্ধি কৰিম বুলি ক'লে নহ'ব। আজি আটাইতকৈ ডাঙৰ কথা, মই 26 জানুৱাৰীৰ আগত এটা কথা কওঁ, এফালৰ পৰা সকলো বস্তু বাহিৰৰ মানুহক দি আছে। আমাৰ এয়াৰপোৰ্ট দিছে, আমাৰ গোটেই তেল খাতবিলাক দিলে, আমাৰ গোটেই কয়লা কোম্পানী কয়লা খাতবিলাক দি গৈ আছে এফালৰ পৰা। আপোনালোকে সকলোৱে জানে, আগতে শিৱসাগৰত আপোনালোকে নিশ্চয় জানে যে প্ৰতিখন গাঁৱত ONGCৰ কৰ্মচাৰী আছিলে। এতিয়া ONGCত নতুনকৈ কোনো কৰ্মচাৰী নলয়, কাৰণ ONGCটো নাইকিয়া কৰি প্ৰাইভেট কোম্পানীবিলাকক অসমৰ তেল খাতবিলাক দি আছে। সেইকাৰণে নতুনকৈ ONGCত কোনেও শিৱসাগৰত চাকৰি পোৱা নাই। তো এটা এটাকে অসমৰ সম্পদ বাহিৰৰ মানুহক দি আছে। এতিয়া আটাইতকৈ ডাঙৰ কথা যে আমাৰ গাহৰি ব্যৱসায়টো বাহিৰৰ মানুহক দিবৰ কাৰণে যত্ন কৰিছে। মই একদম স্পষ্ট আৰু দৃঢ়তাপূৰ্ণভাৱে মানে দ্ব্যৰ্থহীনভাৱে মই স্পষ্ট দৃঢ়তাপূৰ্ণ আৰু দ্ব্যৰ্থহীনভাৱে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে অসমৰ গাহৰিৰ ব্যৱসায় কেতিয়াও থাইলেণ্ডক দিয়াটো কেতিয়াও মানি লোৱা নহ'ব। অসমৰ মানুহৰ জীৱিকাৰ এটা প্ৰধান উৎস গৰু পালন কৰা আৰু গাহৰি পালন কৰা, পশুপালন। গৰু পালনটো ইতিমধ্যে খতম কৰি দিলে বিজেপিয়ে। তেওঁলোকৰ হিন্দুত্ববাদী ৰাজনীতিৰে, তেওঁলোকৰ বৰ্ণবাদী ৰাজনীতিৰে আমাৰ গৰু পালকবিলাকৰ জীৱন আৰু জীৱিকা ধ্বংস কৰি পেলালে বিজেপিয়ে। ধ্বংস। এতিয়া তেওঁলোকে আমাৰ গাহৰি পালন কৰা মানুহবিলাকৰ জীৱন আৰু জীৱিকা ধ্বংস কৰি পেলাব খুজিছে। অসমৰ প্ৰত্যেকটো ট্ৰাইবেল পৰিয়ালে, সেয়া মিচিং হওক, সেয়া দেউৰী হওক, সেয়া তিৱা হওক, সেয়া সোণোৱাল কছাৰী হওক, সেয়া বড়ো হওক, সেয়া ৰাভা হওক, সেয়া আপোনাৰ প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠী, প্ৰত্যেকটো জাতি আৰু কি কয় আপোনাৰ ট্ৰাইবেল জনগোষ্ঠীয়ে কি কৰে, গাহৰি পালন কৰাটো তেওঁলোকৰ ৱে অফ লাইফ বা এটা সংস্কৃতি। প্ৰত্যেকৰ ঘৰতে 2টা 3টা 5টা 10টা গাহৰি থাকে। গাহৰি পালনটো তেওঁলোকৰ কাৰণে এটা ইঞ্চুৰেঞ্চৰ নিচিনা। যেতিয়া তেওঁলোকৰ ল'ৰাটোৰ বিয়া পাতিব লাগে তেতিয়া 5টা গাহৰি বিক্ৰী কৰে, 10টা গাহৰি বিক্ৰী কৰে। যেতিয়া ছোৱালীজনীৰ এডমিশ্যন ল'ব লাগে গাহৰি পোৱালি কেইটামান বিক্ৰী কৰে। এইটো হ'ল আমাৰ প্ৰত্যেকজন ট্ৰাইবেল মানুহ, আহোম মানুহ আৰু মংগোলিয়ান মানুহবিলাকৰ এইটো এটা ডাঙৰ এটা ব্যৱসায়। এইটো এটা ডাঙৰ ইঞ্চুৰেঞ্চৰ নিচিনা, বীমাৰ নিচিনা কাহিনী এটা। যেনেকৈ আমাৰ সকলোৱে জানে যে আমাৰ ভঁৰালটো হ'ল আমাৰ নিজৰ কাৰেণ্ট ডিপজিটৰ নিচিনা। ভঁৰালটো য'ত ধান থওঁ আমি, যেতিয়াই দৰকাৰ হয় তাৰ পৰা ধানকেইটা উলিয়াই লওঁ। আমাৰ কাৰেণ্ট ডিপজিটৰ নিচিনা, বেংকৰ কাৰেণ্ট একাউণ্ট এটাৰ নিচিনা। ঠিক তেনেকৈ গৰু আৰু গাহৰি পালনটো আমাৰ এটা ইঞ্চুৰেঞ্চৰ নিচিনা বস্তু। যেতিয়াই আমাৰ বিপদ হয় তেতিয়াই আমি সেই ইঞ্চুৰেঞ্চখন ভঙাই লওঁ। এতিয়া সেই গাহৰিৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীয়ে আক্ৰমণ কৰিব খুজিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে আন যি ইনভেষ্টমেণ্ট কৰে কৰক, কোন কোম্পানীক মাতি আনে মাতক, কিন্তু গাহৰিৰ খেতি কৰিবৰ কাৰণে ইয়াত কোনো কোম্পানী আমাক নালাগে। ইয়াত অসমৰ প্ৰত্যেক ঘৰ মানুহত গাহৰি পুহিব লাগিব। যিবিলাক মানুহে গাহৰি পোহে, স্বাভাৱিকভাৱে পোহে, তেওঁলোকৰ জীৱন যাত্ৰাৰ ভিতৰত পোহে, তেওঁলোকক গাহৰি পোহাৰ ব্যৱস্থা দিব লাগিব। আৰু লগতে বহুত হাজাৰ ডেকা ল'ৰাই, কেইবা লাখ ডেকা ল'ৰাই আজিৰ দিনটোত জীৱিকা হিচাপে গাহৰি পালনটোক তেওঁলোকে ব্যৱহাৰ কৰে। এতিয়া যদি কোম্পানী আহি ইয়াত গাহৰি পুহিবলৈ হয় তেতিয়াহ'লেতো কি হ'ব, ব্ৰইলাৰ মুৰ্গীৰ নিচিনা কাৰবাৰটো হ'ব। কোম্পানীয়ে কোনোবা এজন মানুহক মুৰ্গীটো পুহিবলৈ দিব আৰু পুহাৰ বাবদ কেইটকামান টকা পাব।
এতিয়া গাহৰি এটা বিক্ৰী কৰি আপোনালোকে সকলোৱে জানে যে মই বাৰম্বাৰ কৈ আছোঁ যে গাহৰিটো বিক্ৰী কৰি ল'ৰা ছোৱালীৰ এডমিশ্যনৰ পৰা ছোৱালীৰ বিয়া দিয়া ল'ৰাৰ বিয়া দিয়ালৈকে সকলো কাম আমাৰ জনজাতি ৰাইজে কৰে আপোনালোকে সকলোৱে জানে যে আজি মিচিংসকলৰ যদি এটা দহা কাজ কৰিব লাগে বা ডবুৰ পূজা পাতিব লাগে যেতিয়ালৈকে গাহৰিটো ডাঙৰ নহ'ব তেতিয়ালৈকে ডবুৰ পূজাটো ৰখাই থৈ দিব এনেকুৱা পৰিস্থিতি অথচ এই জীৱন যাত্ৰাটোক বুজি নলয় বিজেপিয়ে এতিয়া গাহৰিটো বন্ধ কৰি দিব খুজিছে সেইকাৰণে 26 জানুৱাৰীৰ আগত এইটো সৰু সুৰা কথা কিন্তু নহয় দেই অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ এইটো আপুনি লাংফাং কথা বুলি নাভাবিব এইটো থাইলেণ্ড কোম্পানীক আমাৰ গাহৰি পোহাটো দায়িত্ব দি দিলে নহ'ব আপুনি এয়াৰপৰ্টো দিব আপুনি উজনি অসমৰ তেল খাতবিলাকো দি দিব আপুনি কয়লা খনিবিলাকো দি দিব বেলেগক আমাৰ উজনি অসমৰ গোটেই চাহবাগবিলাকতো বাহিৰৰ কোম্পানীবিলাকৰ হাতত আছেই এতিয়া আকৌ যদি গাহৰি পালন গৰু পালনটো বন্ধই কৰি দিলে আপুনি বৰবাদেই কৰি দিলে গৰু পালন এতিয়া যদি আকৌ গাহৰি পালনটো যদি আপুনি বৰবাদ কৰি দিয়ে তেতিয়াহ'লে এইটো হ'ব অসমীয়া মানুহৰ ওপৰত এটা আটাইতকৈ ডাঙৰ অৰ্থনৈতিক আক্ৰমণ গাহৰি পালন বন্ধ কৰি দিয়াটো অসমীয়া জাতিৰ ওপৰত বিজেপি দল আৰু চৰকাৰৰ এটা ডাঙৰ অৰ্থনৈতিক আক্ৰমণ গতিকে এই অৰ্থনৈতিক আক্ৰমণ বন্ধ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ এই মুহূৰ্তত 9 বছৰ হ'ল এই চৰকাৰখনৰ আজিৰ দিনটোত যদি আপুনি চায় আমি যদি চাওঁ ৰিজাৰ্ভ বেংকৰ যদি তথ্য চাওঁ ৰিজাৰ্ভ বেংকে দেখুৱাইছে যে আজিৰ দিনটোত আমাৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স বা আমাৰ যি দৰিদ্ৰতাৰ হাৰৰ ক্ষেত্ৰত আমি দৰিদ্ৰ ৰাজ্য হিচাপে অসমখন পঞ্চমখন ৰাজ্য আমাতকৈ আটাইতকৈ বেছি দৰিদ্ৰ বিহাৰ আৰু দুখন ৰাজ্য ঝাৰখণ্ড আৰু মেঘালয় এই দুখনো আমাতকৈ দৰিদ্ৰ ৰাজ্য উত্তৰ প্ৰদেশ আমাতকৈ দৰিদ্ৰ ৰাজ্য আৰু চতুৰ্থখন মানে পঞ্চমখন এনেই ঝাৰখণ্ড আৰু মেঘালয় দুইটা সমান গতিকে আচলতে চতুৰ্থখনেই তথাপি এই দুইখনকৈ একেলগে ধৰিলে পঞ্চমখন দৰিদ্ৰ ৰাজ্য হ'ল অসম আজি অসম ভাৰতৰ 35খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত দৰিদ্ৰতাৰ ক্ষেত্ৰত পঞ্চম হিমন্ত বিশ্ব শৰ্মাৰ দিনততো অকণো ইফালে হোৱা নাই দৰিদ্ৰতা ইণ্ডেক্সত MPI বা মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সততো হিমন্ত বিশ্বই ওপৰলৈ তুলিব পৰা নাই আমাক যে দৰিদ্ৰতা আমি কমাই দিলোঁ ক'তোতো দেখা নাই লেটেষ্ট এইটো হিচাপটো হ'ল এই 2023-24ৰ হিচাপটো হ'ল যে আমি ভাৰতবৰ্ষৰ পঞ্চমখন দৰিদ্ৰ ৰাজ্য আটাইতকৈ ডাঙৰ কথা এই যে দৰিদ্ৰতাটো কিমান এই বস্তুটো বুজিবৰ কাৰণে কি চাব পাৰি জানেনে আমাৰ মানুহৰ জীৱনকাল কিমান মানুহৰ জীৱনকালৰ ক্ষেত্ৰত আমি আজিৰ দিনটোত অসমৰ মানুহ গড়ে 67 বছৰ 9 মাহ জীয়াই থাকে অথচ ভাৰতৰ মানুহ আজিৰ দিনটোত গড়ে জীয়াই থাকে 70 বছৰ আৰু জীৱনকালৰ ক্ষেত্ৰত বা আয়ুসৰ ক্ষেত্ৰত আমি ভাৰতৰ আটাইতকৈ কম আয়ুস থকা ৰাজ্যৰ ভিতৰত চতুৰ্থ কেলে আয়ুস কম আমাৰ কাৰণ আমি ভালকে খাবলৈ নাপাওঁ আমি দৰিদ্ৰ আমাৰ কেলে কম আয়ুস কাৰণ আমাৰ আয়ুস কম যে আমি স্বাস্থ্যৰ সুবিধাটো ভালকে নাপাওঁ আমি দুখীয়া মানুহ সেইকাৰণে আয়ুসৰ ক্ষেত্ৰতো আপোনালোকে দুটা ইণ্ডেক্স চাই দিলে হৈ গ'ল যে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ ভিতৰত পঞ্চম দুখীয়া ৰাজ্য আৰু আয়ুসৰ ক্ষেত্ৰত মানুহৰ গড় আয়ুসৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ 35খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসম কম আয়ুস থকা ৰাজ্য হিচাপে চতুৰ্থ কম আয়ুস থকা ৰাজ্য ইণ্টাৰেষ্টিংলি আজিৰ দিনটোত অসম কিহত 1 নম্বৰ আজিৰ দিনটোততো অসম 1 নম্বৰত অকল মাতৃৰ মৃত্যুৰ হাৰত প্ৰসূতি মৃত্যুৰ হাৰত সন্তান জন্ম দিওঁতে মাতৃৰ মৃত্যু কিয় ঘটে
সন্তান জন্ম দিওঁতে মাতৃৰ মৃত্যু এই কাৰণে ঘটে যে মাতৃয়ে ভালকে খাবলৈ নাপায় আৰু ভাল চিকিৎসা নাপায়, ঘৰতে সন্তান জন্ম দিয়ে, গতিকে মাতৃৰ মৃত্যু ঘটে। এই ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসম নাম্বাৰ 1। সন্তান জন্ম দিওঁতে সন্তান মৃত্যুৰ ক্ষেত্ৰত ইনফেন্ট মৰ্টেলিটি ৰেট, সন্তান মৃত্যুৰ ক্ষেত্ৰত অসম ভাৰতৰ তৃতীয়খন ৰাজ্য। আমাৰ সন্তান আটাইতকৈ বেছি মৰা ৰাজ্যৰ ভিতৰত 3 নম্বৰ। এনেকুৱা পৰিস্থিতি, অথচ এই জীৱন যাত্ৰাটোক বুজি নলয় বিজেপিয়ে এতিয়া গাহৰিটো বন্ধ কৰি দিব খুজিছে। সেইকাৰণে 26 জানুৱাৰীৰ আগত, এইটো সৰু সুৰা কথা কিন্তু নহয় দেই, অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, এইটো আপুনি লাংফাং কথা বুলি নাভাবিব। এইটো থাইলেণ্ড কোম্পানীক আমাৰ গাহৰি পোহাটো দায়িত্ব দি দিলে নহ'ব। আপুনি এয়াৰপৰ্টো দিব, আপুনি উজনি অসমৰ তেল খাতবিলাকো দি দিব, আপুনি কয়লা খনিবিলাকো দি দিব বেলেগক। আমাৰ উজনি অসমৰ গোটেই চাহবাগবিলাকতো বাহিৰৰ কোম্পানীবিলাকৰ হাতত আছেই। এতিয়া আকৌ যদি গাহৰি পালন, গৰু পালনটো বন্ধই কৰি দিলে, আপুনি বৰবাদেই কৰি দিলে গৰু পালন, এতিয়া যদি আকৌ গাহৰি পালনটো যদি আপুনি বৰবাদ কৰি দিয়ে, তেতিয়াহ'লে এইটো হ'ব অসমীয়া মানুহৰ ওপৰত এটা আটাইতকৈ ডাঙৰ অৰ্থনৈতিক আক্ৰমণ। গাহৰি পালন বন্ধ কৰি দিয়াটো অসমীয়া জাতিৰ ওপৰত বিজেপি দল আৰু চৰকাৰৰ এটা ডাঙৰ অৰ্থনৈতিক আক্ৰমণ। গতিকে এই অৰ্থনৈতিক আক্ৰমণ বন্ধ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ। এই মুহূৰ্তত 9 বছৰ হ'ল এই চৰকাৰখনৰ। আজিৰ দিনটোত যদি আপুনি চায়, আমি যদি চাওঁ ৰিজাৰ্ভ বেংকৰ যদি তথ্য চাওঁ, ৰিজাৰ্ভ বেংকে দেখুৱাইছে যে আজিৰ দিনটোত আমাৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স বা আমাৰ যি দৰিদ্ৰতাৰ হাৰ, দৰিদ্ৰতা হাৰৰ ক্ষেত্ৰত আমি দৰিদ্ৰ ৰাজ্য হিচাপে অসমখন 5খন ৰাজ্য। আমাতকৈ আটাইতকৈ বেছি দৰিদ্ৰ বিহাৰ, আৰু 2খন ৰাজ্য ঝাৰখণ্ড আৰু মেঘালয়, এই 2খনো আমাতকৈ দৰিদ্ৰ ৰাজ্য। উত্তৰ প্ৰদেশ আমাতকৈ দৰিদ্ৰ ৰাজ্য, আৰু চতুৰ্থখন মানে 5মখন, এনেই ঝাৰখণ্ড আৰু মেঘালয় দুইটা সমান সমান, গতিকে আচলতে চতুৰ্থখনেই। তথাপি এই 2খনকৈ একেলগে ধৰিলে 5মখন দৰিদ্ৰ ৰাজ্য হ'ল অসম। আজি অসম ভাৰতৰ 35খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত দৰিদ্ৰতাৰ ক্ষেত্ৰত 5ম। হিমন্ত বিশ্ব শৰ্মাৰ দিনততো অকণো ইফাল সিফাল হোৱা নাই দৰিদ্ৰতা ইণ্ডেক্সত। MPI বা মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সততো হিমন্ত বিশ্বই ওপৰলৈ তুলিব পৰা নাই আমাক যে দৰিদ্ৰতা আমি কমাই দিলোঁ, ক'তোতো দেখা নাই। লেটেষ্ট এইটো হিচাপটো হ'ল এই 2023-24 হিচাপটো হ'ল যে আমি ভাৰতবৰ্ষৰ 5মখন দৰিদ্ৰ ৰাজ্য। আটাইতকৈ ডাঙৰ কথা এই যে দৰিদ্ৰতাটো কিমান, এই বস্তুটো বুজিবৰ কাৰণে কি চাব পাৰি জানেনে? আমাৰ মানুহৰ জীৱনকাল কিমান। মানুহৰ জীৱনকালৰ ক্ষেত্ৰত আমি আজিৰ দিনটোত অসমৰ মানুহ গড়ে 67 বছৰ 9 মাহ জীয়াই থাকে, অথচ ভাৰতৰ মানুহ আজিৰ দিনটোত গড়ে জীয়াই থাকে 70 বছৰ। আৰু জীৱনকালৰ ক্ষেত্ৰত বা আয়ুসৰ ক্ষেত্ৰত আমি ভাৰতৰ আটাইতকৈ কম আয়ুস থকা ৰাজ্যৰ ভিতৰত 4ৰ্থ। কেলে আয়ুস কম আমাৰ? কাৰণ আমি ভালকে খাবলৈ নাপাওঁ, আমি দৰিদ্ৰ। আমাৰ কেলে কম আয়ুস? কাৰণ আমাৰ আয়ুস কম যে আমি স্বাস্থ্যৰ সুবিধাটো ভালকে নাপাওঁ, আমি দুখীয়া মানুহ। সেইকাৰণে আয়ুসৰ ক্ষেত্ৰতো আপোনালোকে 2টা ইণ্ডেক্স চাই দিলে হৈ গ'ল যে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ ভিতৰত 5ম দুখীয়া ৰাজ্য, আৰু আয়ুসৰ ক্ষেত্ৰত মানুহৰ গড় আয়ুসৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ 35খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসম কম আয়ুস থকা ৰাজ্য হিচাপে 4ৰ্থ কম আয়ুস থকা ৰাজ্য। ইণ্টাৰেষ্টিংলি আজিৰ দিনটোত অসম কিহত 1 নম্বৰ? আজিৰ দিনটোততো অসম 1 নম্বৰত অকল মাতৃৰ মৃত্যুৰ হাৰত, প্ৰসূতি মৃত্যু হাৰত। সন্তান জন্ম দিওঁতে মাতৃৰ মৃত্যু কিয় ঘটে
সন্তান জন্ম দিওঁতে মাতৃৰ মৃত্যু এই কাৰণে ঘটে যে মাতৃয়ে ভালকৈ খাবলৈ নাপায় আৰু ভাল চিকিৎসা নাপায়, ঘৰতে সন্তান জন্ম দিয়ে, গতিকে মাতৃৰ মৃত্যু ঘটে। এই ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসম নাম্বাৰ 1। সন্তান জন্ম দিওঁতে সন্তান মৃত্যুৰ ক্ষেত্ৰত ইনফেণ্ট মৰ্টেলিটি ৰেট, সন্তান মৃত্যুৰ ক্ষেত্ৰত অসম ভাৰতৰ তৃতীয়খন ৰাজ্য। আমাৰ সন্তান আটাইতকৈ বেছি মৰা ৰাজ্যৰ ভিতৰত 3 নম্বৰ। গাহৰি পালন বেলেগ কোম্পানীক দিয়ে, এইটো হ'ব বৰ্ণবাদী বিজেপিৰ অসমৰ ট্ৰাইবেল আৰু মংগোলিয়ান সকলৰ ওপৰত আক্ৰমণ। অসমৰ জনজাতি আৰু জনগোষ্ঠীয় মানুহবিলাকৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ। যেনেকৈ মিচিং মানুহ আৰু উজনি অসমৰ তামাম গৰু পোহা যিবিলাক মানুহ আছো আমি, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ, তেওঁলোকৰ ওপৰত গৰু পোহাটো বন্ধ কৰাই পেলালে। গৰু বিক্ৰীটো বন্ধ কৰি গৰু পোহা কাৰবাৰটো, পশুপালনটো বন্ধ কৰাই দিলে। এইবাৰ গাহৰিৰ ওপৰত আক্ৰমণ কৰি উজনি অসমৰ মানুহক ভাতে মাৰিব খুজিছে বিজেপি চৰকাৰে। এইটো কেতিয়াও হ'বলৈ দিয়া নহ'ব। আৰু 26 জানুৱাৰীৰ আগত আমি সকীয়াই দিছোঁ চৰকাৰক যে গাহৰিৰ ওপৰত এবাৰ হাত দিলে কিন্তু কোনো পধ্যে চৰকাৰক ৰেহাই দিয়া নহ'ব। হিমন্ত বিশ্ব শৰ্মাক বৰ্ণবাদী নীতিৰে মই একদম স্পষ্টকৈ আৰু দৃঢ়তাৰে আৰু জোৰ দি কৈছোঁ যে বিজেপি চৰকাৰে বৰ্ণবাদী নীতিৰে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৰ্ণবাদী নীতিৰে আমাৰ জনজাতি আৰু মংগোলিয়ানসকলৰ গাহৰি পালনৰ ৱে অফ লাইফৰ ওপৰত আক্ৰমণ কৰাটো বন্ধ কৰক। ধন্যবাদ। আপোনালোকক কেইটামান বস্তু দেখুৱাব খুজিছোঁ, কেইটামান কথা ক'ব খুজিছোঁ। আপোনালোকে দেখিছে যে অসম চৰকাৰখন কাইলৈ 26 জানুৱাৰী পালন কৰিব। অসম চৰকাৰে প্ৰায় 9 বছৰ, কেইদিনমান আছে আৰু 9 বছৰ হ'বলৈ, বিজেপি চৰকাৰখনৰ 9 বছৰ পূৰ হ'ব। 9 বছৰৰ পাছত নিশ্চয় এখন চৰকাৰক আমি মূল্যায়ন কৰিব পাৰোঁ। যোৱা 9 বছৰত এই চৰকাৰখনে কি কৰিলে? যোৱা 9 বছৰত কৰা আটাইতকৈ ডাঙৰ কামটো হ'ল যে এই চৰকাৰখনে অসমক আটাইতকৈ বেছি ধৰুৱা কৰি পেলালে, ইতিহাসৰ আটাইতকৈ বেছি ধৰুৱা কৰি পেলালে। আজিৰ দিনটোত অসমৰ ধাৰ অতি কমেও 1,75,000 কোটি টকা, অতি কমেও। এইটো অহা বাজেটত গোটেই হিচাপটো ওলাই যাব। কিন্তু যোৱা 31 মাৰ্চলৈকে, যোৱা 31 মাৰ্চ মানে 2024ৰ 31 মাৰ্চলৈকে, 24ৰ 31 মাৰ্চলৈকে সেইটো আছিলে আপোনাৰ 1,50,900 কোটি টকা, আৰু এতিয়া এইটো অতি কমেও 1,75,000 কোটি টকা। ধাৰ লোৱাৰ ক্ষেত্ৰত আমি একদম সাংঘাতিক ধৰণে আগবাঢ়িছোঁ। ধাৰৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এটা ভয়াৱহ দৃশ্য আমি দেখিবলৈ পাওঁ ধাৰৰ ক্ষেত্ৰত। সেইটো হ'ল যে ধাৰ লোৱাৰ ক্ষেত্ৰত আমি যিটো ভয়াৱহ দৃশ্য দেখিবলৈ পাওঁ সেইটো হ'ল যে যোৱা সময়খিনিত আমি দেখিছোঁ যে আমাৰ যি সময়ত জিডিপিৰ গ্ৰোথ ৰেট যেতিয়া আমাৰ 13.33% হৈছে জিডিপিৰ গ্ৰোথ ৰেট 2023 আৰু 24 বৰ্ষত, সেই সময়ত কিন্তু ঋণ বৃদ্ধিৰ হাৰ হৈছে 19.50%। তাৰ আগৰ বছৰটো জিডিপিৰ গ্ৰোথ ৰেট আছিলে আমাৰ 8.89 আৰু ধাৰ বৃদ্ধিৰ হাৰ আছিলে 22-23ত ধাৰ বৃদ্ধিৰ হাৰ আছিলে 23.3%। তাৰমানে মুখ্যমন্ত্ৰীয়ে যিমানেই নকক লাগিলে কিয় আমাৰ টকা আছে কাৰণে ধাৰ লৈছোঁ, আমাৰ অৰ্থনীতি বাঢ়িছে কাৰণে আমি ধাৰ পাইছোঁ, কিন্তু দেখা গৈছে যে জিডিপি গ্ৰোথ ৰেটতকে আমাৰ ঋণ বৃদ্ধিৰ হাৰটো বহু গুণ পৰিমাণে বেছি। এইটো 22-23 চনত মই আকৌ কৈছোঁ জিডিপিৰ গ্ৰোথ ৰেট আছিলে 8.89% আৰু ধাৰ বৃদ্ধিৰ আছিলে 23.36%। আৰু আমি দেখিবলৈ পাইছোঁ যে 2023-24 চনত অসমৰ মুঠ জিডিপি, অসমৰ টোটেল যিটো জিডিপি, গড় জনমূৰি আয়, গড় জনমূৰি আয়, কি কয় মুঠ ঘৰুৱা উৎপাদন, জিডিপি, মুঠ ঘৰুৱা উৎপাদন, তাৰ যিমান টকা হৈছে তাৰ 47%ই আমাৰ ধাৰ। 47%, 47.4% আমাৰ ধাৰ।
যদি ৰাজ্য এখনৰ গোটেই বছৰটো টোটেল ইনকামৰ 47% আমাৰ ধাৰ থাকে 47.4 তেতিয়াহ'লে সেই ৰাজ্যখনক এখন ধৰুৱা ৰাজ্য কৰা বুলি কোৱাৰ বাহিৰে বেলেগ কোনো উপায় নাথাকিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত যিটো কাম কৰিলে সেইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক ধৰুৱা ৰাজ্যত পৰিণত কৰি পেলালে এটোৱে আটাইতকৈ ডাঙৰ এচিভমেণ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু এটা এচিভমেণ্ট আছে সেইটো হ'ল আমি দেখিছোঁ যে আগতে আমাৰ যিটো গড় জনমূৰি আয় আছিলে গড় জনমূৰি আয় পাৰ কেপিটা ইনকাম আমাৰ পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আজিৰ দিনটোত আমি তলফালৰ পৰা 4 নম্বৰত পৰিণত হ'লোঁ পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আমাৰ পাৰ কেপিটা ইনকাম তেওঁলোকে কৈ আছে যে আমি ধনী হৈছোঁ কিন্তু তুলনামূলকভাৱে আমি দেখিছোঁ যে আমাৰ পাৰ কেপিটা ইনকাম আগতকৈ কমিছে পাৰ কেপিটা ইনকাম আমাৰ আগতকৈ বহুত কমিছে মই আগতে আপোনালোকক দেখুৱাইছিলোঁ যে 1960-61 চনত আমাৰ যিটো পাৰ কেপিটা ইনকাম আছিলে সেইটো আছিলে ভাৰতৰ 100 টকাত আমাৰ 103 টকা আৰু বৰ্তমান ভাৰতৰ 100 টকাত আমাৰ 73 টকা আমি পাৰ কেপিটা ইনকাম বা গড় জনমূৰি আয়ৰ ক্ষেত্ৰত একদম সাংঘাতিক ধৰণে তললৈ আহি গ'লো ভাৰতৰ ভিতৰতে আমি চতুৰ্থখন তলত থকা ৰাজ্য গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি 26 জানুৱাৰীৰ পূৰ্বে এটা আহ্বান জনাব খুজিছোঁ যে উফাইদাং মৰা কথাবিলাক বন্ধ কৰক উফাইদাং মৰা কথাবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰক আৰু প্ৰকৃত অৰ্থত অসমীয়া জাতিটোক এটা প্ৰফেশ্যনেল জাতি বা পেছাদাৰী জাতিত গঢ়ি তুলিবৰ কাৰণে পেছাদাৰী জাতিৰূপে গঢ়ি তুলিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আপোনালোকক কেইটামান বস্তু দেখুৱাব খুজিছোঁ কেইটামান কথা ক'ব খুজিছোঁ আপোনালোকে দেখিছে যে অসম চৰকাৰখন কাইলৈ 26 জানুৱাৰী পালন কৰিব অসম চৰকাৰে প্ৰায় 9 বছৰ কেইদিনমান আছে আৰু 9 বছৰ হ'বলৈ বিজেপি চৰকাৰখনৰ 9 বছৰ পূৰ হ'ব 9 বছৰৰ পাছত নিশ্চয় এখন চৰকাৰক আমি মূল্যায়ন কৰিব পাৰোঁ যোৱা 9 বছৰত এই চৰকাৰখনে কি কৰিলে যোৱা 9 বছৰত কৰা আটাইতকৈ ডাঙৰ কামটো হ'ল যে এই চৰকাৰখনে অসমক আটাইতকৈ বেছি ধৰুৱা কৰি পেলালে ইতিহাসৰ আটাইতকৈ বেছি ধৰুৱা কৰি পেলালে আজিৰ দিনটোত অসমৰ ধাৰ অতি কমেও 1,75,000 কোটি টকা অতি কমেও এটো অহা বাজেটত গোটেই হিচাপটো ওলাই যাব কিন্তু যোৱা 31 মাৰ্চলৈকে যোৱা 31 মাৰ্চ মানে 2025ৰ 24ৰ 31 মাৰ্চলৈকে 24ৰ 31 মাৰ্চলৈকে সেইটো আছিলে আপোনাৰ 1,50,900 কোটি টকা আৰু এতিয়া এটো অতি কমেও 1,75,000 কোটি টকা ধাৰ লোৱাৰ ক্ষেত্ৰত আমি একদম সাংঘাতিক ধৰণে আগবাঢ়িছোঁ ধাৰৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এটা ভয়াবহ দৃশ্য আমি দেখিবলৈ পাওঁ ধাৰৰ ক্ষেত্ৰত সেইটো হ'ল যে ধাৰ লোৱাৰ ক্ষেত্ৰত আমি যেটো ভয়াবহ দৃশ্য দেখিবলৈ পাওঁ সেইটো হ'ল যে যোৱা সময়খিনিত আমি দেখিছোঁ যে আমাৰ যি সময়ত জিডিপিৰ গ্ৰোথ ৰেট যেতিয়া আমাৰ 13.33% হৈছে জিডিপিৰ গ্ৰোথ ৰেট 2023 আৰু 24 বৰ্ষত সেই সময়ত কিন্তু ঋণ বৃদ্ধিৰ হাৰ হৈছে 19.50%। তাৰ আগৰ বছৰটো জিডিপিৰ গ্ৰোথ ৰেট আছিলে আমাৰ 8.89 আৰু ধাৰ বৃদ্ধিৰ হাৰ আছিলে 22-23ত ধাৰ বৃদ্ধিৰ হাৰ আছিলে 23.3%। তাৰমানে মুখ্যমন্ত্ৰীয়ে যিমানেই নকক লাগিলে কিয় আমাৰ টকা আছে কাৰণে ধাৰ লৈছো আমাৰ অৰ্থনীতি বাঢ়িছে কাৰণে আমি ধাৰ পাইছো কিন্তু দেখা গৈছে যে জিডিপি গ্ৰোথ ৰেটতকে আমাৰ ঋণ বৃদ্ধিৰ হাৰটো বহু গুণ পৰিমাণে বেছি এটো 22-23 চনত মই আকৌ কৈছো জিডিপি গ্ৰোথ ৰেট আছিলে 8.89% আৰু ধাৰ বৃদ্ধিৰ আছিলে 23.36%। আৰু আমি দেখিবলৈ পাইছো যে 2023-24 চনত
অসমৰ মুঠ জিডিপি অসমৰ টোটেল যিটো জিডিপি গড় জনমূৰি আয় ঘৰুৱা গড় জনমূৰি আয় কি কয় মুঠ ঘৰুৱা উৎপাদন জিডিপি মুঠ ঘৰুৱা উৎপাদন তাৰ যিমান টকা কৈছে তাৰ 47% আমাৰ ধাৰ 47.4% আমাৰ ধাৰ যদি ৰাজ্য এখনৰ গোটেই বছৰটো টোটেল ইনকামৰ 47% আমাৰ ধাৰ থাকে 47.4 তেতিয়াহ'লে সেই ৰাজ্যখনক এখন ধৰুৱা ৰাজ্য কৰা বুলি কোৱাৰ বাহিৰে বেলেগ কোনো উপায় নাথাকিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত যিটো কাম কৰিলে সেইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক ধৰুৱা ৰাজ্যত পৰিণত কৰি পেলালে এটোৱে আটাইতকৈ ডাঙৰ এচিভমেণ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু এটা এচিভমেণ্ট আছে সেইটো হ'ল আমি দেখিছোঁ যে আগতে আমাৰ যিটো গড় জনমূৰি আয় আছিলে গড় জনমূৰি আয় পাৰ কেপিটা ইনকাম আমাৰ পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আজিৰ দিনটোত আমি তলফালৰ পৰা 4 নম্বৰত পৰিণত হ'লোঁ পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আমাৰ পাৰ কেপিটা ইনকাম তেওঁলোকে কৈ আছে যে আমি ধনী হৈছোঁ কিন্তু তুলনামূলকভাৱে আমি দেখিছোঁ যে আমাৰ পাৰ কেপিটা ইনকাম আগতকৈ কমিছে পাৰ কেপিটা ইনকাম আমাৰ আগতকৈ বহুত কমিছে মই আগতে আপোনালোকক দেখুৱাইছিলোঁ যে 1960-61 চনত আমাৰ যিটো পাৰ কেপিটা ইনকাম আছিলে সেইটো আছিলে ভাৰতৰ 100 টকাত আমাৰ 103 টকা আৰু বৰ্তমান ভাৰতৰ 100 টকাত আমাৰ 73 টকা আমি পাৰ কেপিটা ইনকাম বা গড় জনমূৰি আয়ৰ ক্ষেত্ৰত একদম সাংঘাতিক ধৰণে তললৈ আহি গ'লো ভাৰতৰ ভিতৰতে আমি চতুৰ্থখন তলত থকা ৰাজ্য গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি 26 জানুৱাৰীৰ পূৰ্বে এটা আহ্বান জনাব খুজিছোঁ যে উফাইদাং মৰা কথাবিলাক বন্ধ কৰক উফাইদাং মৰা কথাবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰক আৰু প্ৰকৃত অৰ্থত অসমীয়া জাতিটোক এটা প্ৰফেশ্যনেল জাতি বা পেছাদাৰী জাতিত গঢ়ি তুলিবৰ কাৰণে পেছাদাৰী জাতিৰূপে গঢ়ি তুলিবৰ কাৰণে